নহয় ববিতা বাৰ ওচৰলৈ আমি যাব পৰা নাই, তাৰ বাবে ক্ষমা প্ৰাৰ্থী তেওঁৰ ওচৰত। আৰু কথাটো হৈছে ববিতা ভৰালীৰ স্বাভিমান আছে, 20,000 টকা বিমল বৰাই দিয়া উভতাই পঠিয়াইছে আৰু স্বাভিমানী শিৱসাগৰীয়া পৰিচয় দিছে। আৰু সেইকাৰণে ববিতা ভৰালীৰ এই সাহসিকতাক চেলুট। আৰু এই ক্ষেত্ৰত আচলতে লজ্জাটো বিমল বৰাই পাব লাগে। আৰু এগৰাকী সাংবাদিকক মহতি ইয়াৰ পাছত তেওঁ নিজে গৈ পেলাই, মই সেইকাৰণে কৈছোঁ কনভয় বোলো কেলৈ আহি আছে মন্ত্ৰীবিলাক, কনভয় প্ৰয়োজন নাই। আপোনালোকে এতিয়া টেম্পু চেম্পু এনেকুৱা ধৰণৰ বস্তু যোগাৰ কৰক। এতিয়া আপোনালোকৰ চাইৰেন বজোৱা গাড়ীবোৰ ইয়াত শিৱসাগৰত প্ৰয়োজন নাই। ট্ৰেক্টৰ যোগাৰ কৰক শিৱসাগৰ আহিবলৈ, টেম্পু, ছটা হাতী, এইবিলাক বস্তু আপোনালোকে যোগাৰ কৰক। আপোনালোকৰ কনভয়বোৰ থৈ দিয়ক, আৰু এনেও তেলৰ খৰচাটো বাঢ়িছে। সেইকাৰণে মই যিবিলাক ডাঙৰ ডাঙৰ মানুহ, সমাজৰ তথাকথিত ডাঙৰ ডাঙৰ মানুহ শিৱসাগৰলৈ আহিছে, তেওঁলোকক মই ছটা হাতী, যোদ্ধা এনেকুৱা ধৰণৰ গাড়ীবোৰ লৈ আহিবলৈ কৈছোঁ। মানুহ সহায় কৰিবলৈ আহিছে, নাটক কৰিব আহিছে নি? আৰু ইয়াত আপোনালোকৰ গাড়ীয়ে মানুহ খুন্দিয়াব, এই কথা বতৰাবিলাকে মানুহে খুব বেয়া পাইছে ন, আপোনালোকক ভাল পোৱা নাই, আপোনালোকে কথা বতৰাবোৰ বুজি পোৱা নাই। কথাটো সেইটো হৈছে। সেইকাৰণে কৈছোঁ চাইৰেন লগোৱা গাড়ীবোৰ এৰি অকণমান হেৰি ভাড়া কৰক, টেম্পু, তাৰপৰা ছটা হাতী, যোদ্ধা এনেকুৱা ধৰণৰ যিবোৰ লৈ আমি ঘূৰি ফুৰিছোঁ, সেনেকুৱা ধৰণৰ গাড়ী অলপ ভাড়া কৰি আপোনালোক শিৱসাগৰলৈ আহক। যোৱা কেইদিনমান আগত শিৱসাগৰ জিলা সাংবাদিক সন্থা সহকাৰী সম্পাদিকা ববিতা ভৰালী তথা ঈশান নিউজৰ শিৱসাগৰ সাংবাদিক, আমাৰ শিৱসাগৰ জিলা অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া কনভয় খুন্দাত তেওঁ আজিলৈকে চিকিৎসাধীন হৈ আছে। আমি এতিয়া ববিতা ভৰালী ঘৰত খবৰ লৈ আহিছোঁ, আৰু ববিতা ভৰালী ঘৰত খবৰ ল'বলৈ যোৱা সময়ত তেওঁৰ মুখেৰ পৰা গম পালোঁ যে অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া কনভয় খুন্দাত তেওঁ আঘাতপ্ৰাপ্ত হৈ আজি চিকিৎসাধীন হৈ ঘৰত তেওঁ আজি চিকিৎসা হৈ তেওঁ বিচনাত পৰি আছে। আৰু আমি এটা দুখৰ বিষয় কথা যে এজন মন্ত্ৰী কনভয় খুন্দোৱাৰ পিছত মন্ত্ৰীগৰাকীৰ এটা দায়িত্ব থাকিব লাগে যে এগৰাকী সংবাদকৰ্মীক যেতিয়া তেওঁ খুন্দোৱাৰ পিছত তেওঁ খবৰ খাতি ল'বলৈ যাবলৈ তেওঁ সময় নাই। আমি সেইকাৰণে অসমীয়া যুৱ মঞ্চৰ পৰা ক'ব বিচাৰিছোঁ বিমল বৰা ডাঙৰীয়াক, আপুনি বহুত ডাঙৰ ডাঙৰ ভাষণ দিয়ে, আপুনি বহুত ডাঙৰ ডাঙৰ ৰাইজক কথা কয়, কিন্তু আপোনাৰ এই কাণ্ড জ্ঞান নাইনে? এগৰাকী সাংবাদিক আপুনি আপোনাৰ গাড়ীয়ে খুন্দিয়াইছে, খুন্দিয়াৰ পিছত আপুনি কিন্তু তেওঁ মাত এষাৰ লগাবলৈ আপোনাৰ সময় নাই। আপুনি ইমান কিয় ব্যস্ত? আজি আপোনালোকৰ এজন কৰ্মীক আপোনালোকৰ যেতিয়া কোনোবা এটা পঞ্চায়তত মাৰপিট কৰিছে, আপুনি গৈ প্ৰগতি হস্পিটেলত খবৰ ল'ব পাৰিছে, কিন্তু আপুনি এগৰাকী সাংবাদিকক আপোনাৰ গাড়ীয়ে খুন্দিয়াইছে, আপুনি তেওঁক ঘৰত খবৰ ল'ব পৰা নাই। আপুনি আচৰিত কথা। আৰু সেইকাৰণে আমি আপোনাক সকীয়াই দিছোঁ, অভিভাৱক মন্ত্ৰী হিচাপে হ'লেও শিৱসাগৰত আপুনি এইদৰে কিন্তু কৰিলে নহ'ব। কাৰণ এগৰাকী সাংবাদিকৰ আজি তেওঁ ভৰি হাত সকলোতে আঘাতপ্ৰাপ্ত হৈছে, কিন্তু আপুনি খবৰ ল'বলৈ যাব পৰা নাই। আমি সেইকাৰণে ধিক্কাৰ জনাইছোঁ বিমল বৰা ডাঙৰীয়াক, অতি সোনকালে যদি আপুনি এই ক্ষেত্ৰত সাংবাদিকগৰাকীক যদি আপুনি চোৱা চিতাৰ দায়িত্ব নলয়, তেনেহ'লে কিন্তু আপোনাৰ ওপৰত আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। কাৰণ এগৰাকী সাংবাদিক কেনেকৈ আপোনাৰ গাড়ীয়ে খুন্দিয়াই পেলাই থৈ যাব আৰু ৰাইজে চাই থাকিব, সেইটো নহয়। আমি আপোনাক সকীয়াই দিছোঁ, অতি সোনকালে আপুনি সাংবাদিকগৰাকীক চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰক, উন্নত চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে কিন্তু ইয়াৰ অন্যথা আপোনাৰ ওপৰত প্ৰতিবাদ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম।